এটি এজিপিৰ লগত নাই নহয় ভোট দিয়াৰ সময়ত এলায়েন্স বাকী সময়তো কংগ্ৰেছৰ লগতহে এলায়েন্স কৰে ভাৰতীয় জনতা পাৰ্টিৰ দুজন মেম্বাৰে দেখোন কংগ্ৰেছৰ লগত ছাপৰ্ট দি বহি আছে তেওঁ মিত্ৰতা এজিপিৰ লগত নে কংগ্ৰেছৰ লগত আপাতত মানে আদৰ্শগতভাৱে এজিপিৰ লগত আছে যদিও কাৰ্যকৰীভাৱে কংগ্ৰেছৰ লগত মৰ্যাদা যিটো আজি ইয়াত দলৰ অসম গণ পৰিষদ দলে আজি এলায়েন্সত থকাৰ যিটো বুলি ভাবোঁ ইয়াতো এলায়েন্সটো ভাৰতীয় জনতা পাৰ্টিৰ লগত এলায়েন্সটো অসম গণ পৰিষদৰ নাই কংগ্ৰেছৰ লগতহে এলায়েন্স এটিতো কংগ্ৰেছৰ লগতহে এলায়েন্স এটি এজিপিৰ লগত নাই নহয় ভোট দিয়াৰ সময়ত এলায়েন্স বাকী সময়তো কংগ্ৰেছৰ লগতহে এলায়েন্স কৰে কাৰণ মই দেখিলোঁ নহয় এইবাৰ এই মাজৰটো পঞ্চায়তখনত আমি এজিপি 4জন মেম্বাৰ জিকিলোঁ আৰু বিজেপিৰ 2জন 6জন হ'ল আমাৰ এলায়েন্স হ'লে 6জন আমাৰ পঞ্চায়ত নিৰ্বিঘ্নে হ'ব লাগে ভাৰতীয় জনতা পাৰ্টিৰ 2জন মেম্বাৰে দেখোন কংগ্ৰেছৰ লগত ছাপৰ্ট দি বহি আছে তেওঁ মিত্ৰতা এজিপিৰ লগত নে কংগ্ৰেছৰ লগত মই দেখোন প্ৰমাণ দিয়ে ক'লোঁ আৰু তাতকৈ কি প্ৰমাণ দিব হা গতিকে ইয়াত দক্ষিণ কামৰূপত বিজেপিৰ মিত্ৰতা ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰতা আপাতত মানে আদৰ্শগতভাৱে এজিপিৰ লগত আছে যদিও কাৰ্যকৰীভাৱে কংগ্ৰেছৰ লগত আছে আৰু যিটো কাৰণত অসম গণ পৰিষদৰ কৰ্মী এজনে এখন অৰুণোদয় ফৰ্ম পাবৰ কাৰণে সক্ষম হোৱা নাই এজন অসম গণ পৰিষদৰ কৰ্মী এজনে সাধাৰণ এটা অনুদান পাবৰ কাৰণে সক্ষম হোৱা নাই আৰু সেইকাৰণে আজি তৃণমূলৰ কৰ্মীসকলৰ এই ক্ষোভ তৃণমূলৰ কৰ্মীসকলৰ ক্ষোভ সেইটোৱে কাৰণ পৰিলক্ষিত হৈছে আৰু আচলতে তৃণমূল কৰ্মীসকলে কোনো মানে ধৰণৰ যিটো ভাৰতীয় জনতা পাৰ্টিৰ লগত যিটো মিত্ৰতা সেই মিত্ৰতাত সন্তুষ্ট হ'ব পৰা নাই আৰু তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃবৃন্দই যি ধৰণে আমাৰ দলীয় কৰ্মীসকলক ব্যৱহাৰ বা যি ধৰণে তেওঁলোকক মানে যি ধৰণে লগত ৰাখি কাম কৰিব লাগিছিল সেই ধৰণে কৰা নাই আৰু তাক উপশম কৰাৰ কাৰণে যিটো ব্যৱস্থা ল'ব লাগিছিল চৰকাৰে ফালৰ পৰাই হওক বা দলীয় ফালৰ পৰাই হওক সেইটো লোৱা নাই তাৰ কাৰণে আজি আমাৰ যিসকল তৃণমূলৰ কৰ্মী তেওঁলোকে যথেষ্টখিনি ক্ষোভিত হৈ আছে